আছো বৰ্তমান ভূটান গেলেফু ঠাই এইটো নামত হৈছে ভূটানৰ আপোনালোকে দেখা পাব এনেকৈ ধুনীয়াকৈ বহুত পাহাৰ তো ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বহুত ভাল লাগিব গাইজ তো এইখন হৈছে ইণ্ডিয়া নহয় গাইজ এইখন হৈছে ভূটান বাহিৰ দেশত আহিছোঁ এইখনে হৈছে ভূটানৰ গেট ভূটানত আহিলে একো পাছপৰ্ট বনাব নালাগে গতিকে তো অলপমান ডকুমেণ্টছ লাগে আধাৰ কাৰ্ড যেহেতু আমি ইমান দূৰত নাযাওঁ গতিকে ভূটানৰ আমি প্ৰৱেশ কৰিলোঁ তো ভূটান ঠাইখন কেনে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল যোনে ফেচবুক পেজ পৰা চাই আছে তো সকলোকে নমস্কাৰ জনাইছোঁ মই আছোঁ বৰ্তমান ভূটানত গতিকে মই গাইজ ইণ্ডিয়া বাহিৰত আছোঁ এতিয়া ইণ্ডিয়া বাহিৰত হয় নে নহয় হয় আপোনালোকে যদি আহিব খোজা তো ভূটানত আহিব অনলি ইমান ঝামেলা নাই গাইজ ডকুমেণ্ট কেইটামান লাগে আৰু একো নালাগে তো ভূটানত আহিব আপোনালোকে বহুত ধুনীয়া ঠাই হয় এইখন খালে মানে কিবা এটা মন চন ভাল লাগি যায় আমি যিটো কথা কৈ আছোঁ মানে যিটো বুকি কৈ আছোঁ তো একো শুনা নাপাব পাৰে গাইজ ৰাস্তাবোৰ চালে এনেকুৱা লাগে যেন ইমান চাফ চিকুণ থাকে নে ভূটানৰ মানুহবিলাকে বাপৰে বাপ ৰাস্তাবোৰ একদম প্লেন গাইজ একদম চিধা ৰাস্তা প্লেন ৰাস্তা আৰু এইখন বা কিবা ভূটানৰ মানে কিবা মন্দিৰ তো নাজানো নামটো আপোনালোকে চাওক ভূটানৰো এনেকুৱা ডাঙৰ মানে বিল্ডিং আছে গছ আছে লাগি আছে এইখনে হৈছে ভূটানৰ ডিপু ভূটানত আহিলে এটা বস্তু মানে লক্ষ্য কৰি চাব আপোনালোকে ঘৰখন চাব ঘৰখন মানে এনেকুৱা ডিজাইনত বনাইছে গাইজ অসমত এনেকুৱা ডিজাইনত ঘৰ দেখাই পোৱা নাই মই আজিলৈকে তো ভূটানত আহি এনেকৈ ৰাস্তা ঘৰ এনেকুৱা দেখা পাইছোঁ আৰু ইমান চাফ চিকুণ কৰি থাকে বাপৰে বাপ আহি পেলাই কিবা এটা ভাল লাগি গৈছে মন চন আৰু আগৰ ফালে চাই মই দেখিলোঁ যে এনেকুৱা ব্ৰিজ ধুনীয়া ইয়াৰ ইমান ধুনীয়া ব্ৰিজ আৰু এইখন বা কিবা মন্দিৰ হয় ইমান ধুনীয়াকৈ সজাই থৈছে মানে নিচান এনেকৈ আৰু আপোনালোকে আগৰ ফালে দেখা পাইছে চাগে এনেকৈ ধুনীয়া আপোনালোকে চাওকচোন ইমান ধুনীয়াকৈ গছখন মাজত আৰু ৰাস্তা দুই চাইডত এনেকৈ ধুনীয়া লাগিছে আৰু তলত আছে এনেকুৱা কিবা মন্দিৰ আছে তো নাজানো ইমান ধুনীয়াকৈ সজাই থৈছে বাপৰে বাপ আৰু ভূটানত আহিলে এটা কথা লক্ষ্য কৰিব আপোনালোকে এনেকৈ ব্ৰিজ ধুনীয়া ব্ৰিজ মানে তিনিটামান ব্ৰিজ দেখা পাবই আপোনালোকে ধুনীয়া ব্ৰিজ পূৰা নিচান লাগি থৈ ভূটান গাই চাওক পানী পাহাৰত এনেকুৱা উঠি পেলাই আমি যাই আছোঁ এতিয়া পাহাৰ এইখন ভূটান পাহাৰ ইয়াৰ পৰা যদি কেনেবাকে পৰে একদম শেষ গাইজ কোনো চাৰাই নাপাব চাওক ইয়াত ক'ত আছোঁ মই এতিয়া ইণ্ডিয়া বাহিৰত গাইজ ইয়াত ক'বলৈ ভাষা নাই বে চাওক না ইয়াৰ কিমান ধুনীয়া ঠাই পাহাৰ হয় নহয় প্ৰতাপ ভাই হা ভূটান আৰু কেতিয়াবা আগত আহি পাইছানে তোৰ মাইকিটা আহিবাই নিদাই ভূটানত আহিছোঁ ভূটানত আহি ইমান ভাল লাগে ৰে যদি পাহাৰখন এনেকৈ খুহি পৰে চেচ চলি যাব আৰু ইমান ডাঙৰ গাড়ী চলে ৰাস্তা বেয়া হ'লে কি হ'ব সৰু ৰাস্তাত এনেকুৱা ডাঙৰ গাড়ী চলে তেল কেনেকৈ ছেভ কৰে আপোনালোকে নাজানিব পাৰে এনেকৈ ছেভ কৰে না তেল কৈ দিয়কচোন অলপমান ষ্টাৰ বন্ধ কৰি যাব পাৰে নিজৰাটো ইমান ধুনীয়া লাগিছে পাহাৰখন ইয়াৰ ওপৰত চাওক তো ভূটানত আহিলে গাইছে অসমৰ পৰা যদি আহে আপোনালোকে এইখন ব্ৰিজৰ ফালৰ পৰা মানে যাবলৈ নিদিয়ে অসমৰ মানুহ আহিছে ক'ৰ পৰা আহিছে নাজানো ব্ৰিজৰ নাম কি হেংগিং ব্ৰিজত আহি পাইছোঁ ভূটানৰ ঠাইৰ এটা আছে হেংগিং ব্ৰিজ বুলি ঠাইখন নাম আছে
হেংগিং ব্ৰিজত আছোঁ খোজকাঢ়িছোঁ ক'ত আছোঁ আমিয়ে নাজানো এতিয়া আমি অসম নহয়গা এইখন ভূটান বুলি কয় ভূটানত হেংগিং ব্ৰিজখন ইয়াতে মানে অসমৰ মানুহবিলাক ঘূৰিব আহে দেখালে বহুত দেখায় তো অসমৰ মানুহবিলাক মানে বহুত অসমৰ মানে কি ইউটিউবাৰ আছে তো বাহিৰৰ দেশত যায় তো ময়ো ভাবিলোঁ এটা বাহিৰ দেশতে আহিম তো ওচৰতে হয় ইমান দূৰো নহয় তো ওচৰত আহিলে ভূটানত আহিব হা ইমান ডাঙৰ গাড়ী চলি আছে ইমান পাহাৰৰ ওপৰৰ পৰা পানী পৰি হেংগিং ব্ৰিজত আমি এতিয়া আছোঁ তো এনেকৈ পানী দেখাই আছোঁ আপোনালোকক এইখন পানী আমাৰ অসমত আহে মই চাৰালপাৰা গৈছিলোঁ চাৰালপাৰা এইখনে পানীয়ে মানে চাৰালপাৰাত আহিছে এইখন পানীয়ে পাহাৰখন চাব পাৰে ইমান মানে বিউটিফুল নাজাৰা ব্ৰিজৰ মানে ফটো পুৰা শ্বট কৰিলোঁ আমি দুজনে হয়নে নহয় কথা এতিয়া আমি আৰু যাব লাগিব উভতি বহুত ৰাতি হৈ যাব গতিকে ইমান দূৰৰ পৰা আহিছোঁ মইতো গোৱালপাৰাৰ পৰা আহিছোঁ আৰু সি চিৰাঙৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আমি এনে ঘূৰিম বুলি আহিছোঁ মানে বাহিৰৰ দেশত আহিলে কেনেকুৱা লাগে আপোনালোকক অলপ দেখাইছোঁ মানে কেনেকুৱা ফিল লাগে তাকে অলপমান দেখাৰ চেষ্টা কৰিলে আৰু গাইজ তো ইয়াৰ পৰা আৰু আমি ঘৰত যাম এতিয়া তো আপোনালোকেও যদি ভূটানত ঘূৰিম বুলি আহে তো অনলি আধাৰ কাৰ্ড লাগিব যোনে বাইক চলায় তাত ড্ৰাইভিং লাইচেঞ্চ লাগিব দুটা হেলমেট লাগিব যোনে আহে দুটা হেলমেটখন লাগিব আৰু এনেকুৱা মানে কাৰ্ড পাব আপোনালোকে কাৰ্ড মানে দেখাব লাগিব গেটত তো যিহেতু আমি লোৱাটো লৈছোঁ তো কাৰ্ডখন আৰু ঘূৰাই দিব লাগিব তো ভূটানৰ গেট পৰা আমি ওলাৰ পিছত আপোনালোকে এনেকৈ দেখা পাব যে ইণ্ডিয়া গেটৰ পৰা আমি বাহিৰ ওলালোঁ তো বাহিৰ ওলোৱাৰ লগে লগে যে কুঁহিয়াৰ ৰস এনেকৈ বনাই আছে তো আমাকো মানে ইমান মানে পানী পিয়াস লাগিছিল তেতিয়া কাৰণে আমিও এক গিলাচ মানে মাৰি দিলোঁ দুইজনে তো আমি দিছোঁ ইণ্ডিয়াৰ পইচা তাৰ বোলে ইণ্ডিয়াৰ পইচা নাই তাৰ বোলে ভূটানৰ পইচা আমি ভূটানৰ পইচা লৈ কি কৰিম মানে ওচৰৰ পিছৰে মানে ভূটানৰ পইচা চলে না তো কি কৰিম মানে ইয়াৰ গুগল পে' ফোন পে' একো নচলে গাইজ একদম মানে নেটৱৰ্ক নাপায় তাৰ কাৰণে ভাবিলোঁ লৈয়ে যাওঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই